হয় চাওক প্ৰস্তাৱিত কুলচি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদ অব্যাহত থকা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি ছয়গাঁৱৰ পৰা পোনে পোনে ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ কিদৰে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ইতিমধ্যে কুলচি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ সিদ্ধান্ত বাতিল কৰাৰ দাবীত অসম আৰু মেঘালয় চৰকাৰৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে আৰু ইয়াত হেজাৰ হেজাৰ জনজাতীয় লোক ওলাই আহিছে। তেওঁলোকে আজি যি উকিয়ামত প্ৰস্তাৱিত 55 মেগাৱাট শক্তি সম্পন্ন যি জলবিদ্যুৎ প্ৰকল্প ইয়াৰ বিৰোধিতাৰে আজি ওলাই অহা পৰিলক্ষিত হৈছে। আমাৰ সৈতে প্ৰতিবাদকাৰীসকল আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম পোনে পোনে। দাদা, যিহেতু ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কিন্তু গুৰুত্ব দিয়া নাই চৰকাৰে, বৰ্তমানে কি ক'ব বিচাৰিব? আমি চৰকাৰক এই সংগ্ৰামৰ জৰিয়তে সুকীয়া দিব বিচাৰিছোঁ যাতে এনেধৰণৰ ৰাইজৰ ক্ষতি হ'ব পৰা ৰাইজৰ এনেধৰণৰ নীতিবান আমাক নালাগে। আমি এই প্ৰতিবাদী সমাজৰ জৰিয়তে আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ এনেধৰণৰ জীৱন জীৱিকা ব্যাহত হোৱা এনেধৰণৰ নদীবান আমাক নালাগে। মাটি বাৰী কাঢ়ি মাটি বাৰী মানৱ চাইড কৰি এনেধৰণৰ আমাৰ নদীবান কোনোপধ্যে আমি সমৰ্থন নকৰোঁ আৰু অতি শীঘ্ৰে এই সিদ্ধান্ত বাতিল কৰিব লাগে। মেঘালয় আৰু অসম চৰকাৰৰ যি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কিন্তু তেওঁলোকে বৰ্তমান সময়লৈ প্ৰতিবাদকাৰী কণ্ঠ শুনা নাই। কি ক'ব বিচাৰিব এই নদীবাদ সন্দৰ্ভত আপোনালোকে? এই জলবিদ্যুৎ প্ৰকল্প বন্ধ হ'ব লাগিব। যিহেতু খিলিঞ্জাৰ জাতি মাটি ৰক্ষা কৰাৰ চৰকাৰ আছিল, এই চৰকাৰখনে খিলিঞ্জাৰ মাটি আজি ৰক্ষা কৰিব পৰা নাই। ইয়াত যি ডেম বনাব এই ডেম অতি ভয়াৱহ হ'ব আৰু জাতি মাটিৰ যিহেতু ভেটি নষ্ট হৈ যাব, ইয়াৰ মানুহ দুৰ্বৃত্ত হ'ব, নৈ নদী পানী শুকাই যাব। গতিকে এনেকুৱা হঠকাৰী সিদ্ধান্ত চৰকাৰক বাতিল কৰিবৰ কাৰণে আমি আজি আহ্বান জনাইছোঁ। আমাৰ সৈতে যিহেতু আৰচুৰ উপসভাপতি প্ৰদীপ ৰাভা ডাঙৰীয়া আছে, আমি তেওঁৰ সৈতে কথা পাতিব চেষ্টা কৰিম। যিহেতু আপোনালোকে ধাৰাবাহিক প্ৰতিবাদ কৰি আছে কিন্তু এই প্ৰতিবাদক গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই বিজেপি মিত্ৰজোঁট চৰকাৰে, কি ক'ব বিচাৰিব আপোনালোকে এই স্থলীৰ পৰা আজি? আমি ধাৰাবাহিক প্ৰতিবাদ কৰি আছোঁ, কৰি থকাৰ পিছতো চৰকাৰে গুৰুত্ব দিয়া নাই। নিশ্চয় ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ এটা চলি আছে। গতিকে এই ৰাজনৈতিক ষড়যন্ত্ৰ উফৰাবৰ কাৰণে আমি এই অঞ্চলৰ খিলঞ্জীয়া ৰাইজসকল আমি সাজু আছোঁ। গতিকে সময় থাকোঁতে চৰকাৰে এই সিদ্ধান্ত বাতিল কৰক, তাৰ বাবে আহ্বান জনাইছোঁ। আগন্তুক সময়ত আৰু কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব ইয়াৰ পিছত যদি আপোনালোকৰ গুৰুত্ব দাবী তেওঁলোকে যে গুৰুত্ব প্ৰদান নকৰে? আমি আজি মেমৰেণ্ডামৰ জৰিয়তে কথাখিনি আজি আমি জনাম, ইতিমধ্যে আগতেও জনাইছোঁ। ইয়াৰ পিছত যদি গুৰুত্ব নিদিয়ে তেতিয়াহ'লে ইয়াতকৈও আমি গণতান্ত্ৰিকভাৱে আমি সংগ্ৰামখন চলাই নিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু কেইবাটাও জাতীয় দল সংগঠনৰ যিহেতু প্ৰতিনিধি আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আচল বিষয়বোৰ দিয়া আছে, আপোনাৰ কাষলৈ আহিছে, কি ক'ব বিচাৰিব? আচলতে চাওক, যি নদী বান্ধৰ জৰিয়তে আমাৰ যি বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলত তেওঁলোকে বাৰিষা কালত ডুবাই মৰা যি প্ৰচেষ্টা আৰম্ভ কৰিছে আৰু খৰালি কালত শুকাই মৰা যি তেওঁলোকে প্ৰচেষ্টা আগবঢ়াইছে, এই যি প্ৰস্তাৱ, এই প্ৰস্তাৱ আমি সমগ্ৰ দক্ষিণ কামৰূপবাসী ৰাইজে ইতিমধ্যে নিশ্চিত কৰিছোঁ। আৰু পৰৱৰ্তী দিনত যদি চৰকাৰে এই প্ৰস্তাৱ যদি বাতিল নকৰে জংগী আন্দোলন হ'ব। এইটো স্পষ্ট কথা, জংগী আন্দোলন হ'ব। তাৰ লগে লগে এটা কথা কি যে যি আজি এই প্ৰতিবাদ আপোনালোকে দেখিবলৈ পাইছে, গমেই পাইছে মানুহ কিমান আজি উপস্থিত হৈছে, আৰু মানুহ আহিব বাকী আছে। গতিকে প্ৰস্তাৱ অনতিপলমে বাতিল কৰিব লাগিব, অন্যথা ইয়াতকৈ ভয়ানক কাৰ্যসূচী লোৱাৰ কাৰণে আমি বিভিন্ন দল সংগঠনে ৰাইজৰ সহযোগ লোৱাৰ কাৰণে বাধ্য হ'ম। ঠিক আছে, ধন্যবাদ জনাইছোঁ। ইয়াত যিহেতু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি তেওঁলোকে আহি উপস্থিত হৈছে, আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে, কি ক'ব বিচাৰিব আপোনালোকে এই প্ৰতিবাদস্থলীৰ পৰা? আপোনালোকে দেখিবলৈ পাইছে ইয়াতে ৰাইজ হিলডাল ভাঙি ওলাই আহিছে জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰাৰ কাৰণে। গতিকে আমি অসম চৰকাৰ আৰু মেঘালয় চৰকাৰক আমি দাবী জনাইছোঁ যাতে জলবিদ্যুৎ প্ৰকল্পৰ যিটো চুক্তি, যিটো বুজাবুজি চুক্তি হৈছিলে সেইটো অনতিপলমে বাতিল কৰিব লাগে, আমি তাক দাবী জনাইছোঁ। আগন্তুক সময়ত কেনেকুৱা ধৰণৰ আৰু পদক্ষেপ গ্ৰহণ কৰা হ'ব, যিহেতু ইয়াত মাটি ভেটি হেৰুৱাৰ এটা প্ৰসংগ উত্থাপিত হৈছে? হয়, এইটো আজি প্ৰথম আমাৰ কাৰ্যসূচী হিচাপে আমি লৈছোঁ। আজি স্মাৰক পত্ৰ আমি অসম চৰকাৰ মেঘালয় চৰকাৰ আমি প্ৰদান কৰিম। ইয়াৰ পিছত যদি কোনো ধৰণৰ ৰেছপন্স নাপাওঁ ইয়াতকৈ বিষম গণ আন্দোলন গঢ়ি তোলাৰ কাৰণে আমি পৰৱৰ্তী কাৰ্যসূচী আমি হাতত ল'ম। ঠিক আছে, ধন্যবাদ জনাইছোঁ। হয়, এনেদৰে যি প্ৰস্তাৱিত যি উকিয়ামত প্ৰস্তাৱিত কুলচি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে ইতিমধ্যে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰা
কৰা হৈছে আৰু ইয়াত কেইবাটাও জাতীয় দল সংগঠন তেওঁলোকে ওলাই অহা পৰিলক্ষিত হৈছে আৰু শ শ লোক ইয়াত আহি উপস্থিত হৈছে আৰু এনেদৰে 17 নং ৰাষ্ট্ৰীয় ঘাইপথে তেওঁলোকে প্ৰতিবাদী সমদল কৰা পৰিলক্ষিত হৈছে আৰু আমি ND24 দৰ্শকসকলক এই দৃশ্য পোনে পোনে দেখুৱাই আছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।